Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আমি লাষ্ট সেশন এটা ভিডিঅ' সেশন যোনটো আছিলে তাতে আমি কেইটামান প্ৰবলেমছ কৰিছিলোঁ প্ৰবলেমছ উইথ পিকচাৰ গ্ৰাফছ তো তাৰে বেচিছতে আজি কেইটামান আৰু প্ৰেক্টিছ প্ৰবলেম সলভ কৰিম তেনেহ'লে আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে ৰোমেইন হেজ এ গাৰ্ডেন উইথ 4 টাইপছ অফ ফ্লাৱাৰ্ছ তো ৰোমেইনৰ এটা গাৰ্ডেন আছে আৰু তাতে 4টা ডিফাৰেণ্ট টাইপছৰ ফ্লাৱাৰ্ছ আছে আৰু সেইটোৰে এটা পিকচাৰ গ্ৰাফ দিয়া গৈছে ঠিক আছে ইয়াতে পিকচাৰ গ্ৰাফত আছে দিয়া গৈছে যে কি ধৰণৰ ফ্লাৱাৰ্ছ আছে ছানফ্লাৱাৰ্ছ আছে ডেইজিজ আছে ৰ'জেছ আছে আৰু টিউলিপছ আছে ইয়াতে কেইটামান ফুলৰ পিকচাৰ দিয়া আছে এই ফুলৰ পিকচাৰটো এইটোৱে মিনিং কৰি আছে যে এই এটা ফুল হৈছে এটা ফ্লাৱাৰ ঠিক আছে অ'কে এতিয়া আমাক কি সুধিছে আমাক সুধিছে ৰোমেইন হেজ ডেজ ৰ'জেছ এণ্ড ডেইজিজ ইন হিজ গাৰ্ডেন অল টুগেডাৰ তো আমাক সুধিছে যে ৰোমেইনৰ তাত ডেইজিজ আৰু ৰ'জেছ টোটেল কিমান আছে তো তাৰ কাৰণেতো আমি এইটো কাউণ্ট কৰিব লাগিব এতিয়া আমি কাউণ্ট কৰিলোঁ তো যিহেতু এটা ফ্লাৱাৰ ইকুৱেলছ টু 1 ফ্লাৱাৰ হয় তেনেহ'লে আমি প্ৰথমতে কাউণ্ট কৰিলোঁ টোটেল ডেইজিজ কিমান আছে তো 1 2 3 4 5 6 তো তাৰমানে আমাৰ তাত আছে টোটেল 6টা ডেইজিজ আৰু ইফালে ৰ'জেছ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10টা ৰ'জেছ আছে তো আমাক সুধিছে টোটেল ডেইজিজ আৰু ৰ'জেছ কিমান আছে এড কৰি দিলে হ'ল চ' 6 + 10 হৈ যাব ইকুৱেলছ টু 16 ঠিক আছে তো তাৰমানে আমাৰ আকৌ এবাৰ পঢ়িলোঁ ৰোমেইন হেজ 16 ৰ'জেছ এণ্ড ডেইজিজ ইন হিজ গাৰ্ডেন অল টুগেডাৰ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে তো ইয়াতে কৈছে ৰে ইজ মেকিং এ নাটি ট্ৰেইল মিক্স ঠিক আছে তো ৰে কিবা এটা নাটি ট্ৰেইল মিক্স কিবা এটা বনাই আছে হি মেক্স এ পিকচাৰ গ্ৰাফ টু শ্ব' দ্য 4 টাইপছ অফ নাটছ হি ইউজ তো সি 4টা ডিফাৰেণ্ট টাইপছ অফ নাটছ ইউজ কৰিছে ঠিক আছে কি নাটছ পিনাট আছে কেচিউ নাট আছে এলমণ্ডছ আছে আৰু ৱালনাট আছে এনেকৈ ডিফাৰেণ্ট 4টা টাইপৰ ইউজ কৰি পেলাই সি নাটি ট্ৰেইল মিক্স বনাইছে ফাইন এতিয়া কি সুধিছে এতিয়া সুধিছে হাউ মেনি টোটেল নাটছ ডাজ ৰে ইউজ এতিয়া টোটেল কিমান ইউজ কৰিছে সেইটোতো বহুত চিম্পল প্ৰব্লেম তো তাৰ কাৰণেতো আমি টোটেল পিনাটছ কিমান আছে টোটেল কেচিউ নাটছ কিমান এলমণ্ডছ আৰু ৱালনাটছ কিমান আছে গোটেইখিনি আমি ছিংগলকৈ কাউণ্ট কৰি ল'ম আৰু গোটেইটোক এড কৰি দিলে আমি টোটেল নাম্বাৰ অফ নাটছ পাই যাম ঠিক আছে এতিয়া প্ৰথম ইনফৰমেশ্যনটো দিয়া আছে যে এটা পিকচাৰ দিয়া আছে নাটৰ পিকচাৰ এইটোৰ মিনিংটো হৈছে 1 নাট তো তাৰমানে কেইটা পিনাট আছে এটা কেচিউ আছে 2টা এলমণ্ডছ আছে 3টা আৰু ৱালনাট আছে 1 2 3 4 5 ঠিক আছে 5টা আছে গোটেইকেইটা এড কৰি দিওঁ চ' 1 + 2 হৈ যাব আমাৰ 3 3 + 3 হৈ যাব আমাৰ 6 6 + 5 হৈ যাব আমাৰ 11 চ' তাৰমানে ইন টোটেল ৰে কিমানটা আছে ৰে ইউজ কৰিছে টোটেল 11টা নাটছ ঠিক আছে এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ অ'কে পঢ়ি লওঁ দেৰ ৱেৰ 15 মাইজ ফাউণ্ড অন ফাৰ্মাৰ গ্ৰীণছ ফাৰ্ম ঠিক আছে তো টোটেল 15 মাইজ পোৱা গৈছিল ফাৰ্মাৰ গ্ৰীণৰ ফাৰ্মত ঠিক আছে এটা পিকচাৰ দি আছে ইকুৱেলছ টু 1 মাউচ তো কৰাল হাউচ বাৰ্ণ পেষ্টাৰ ঠিক আছে ডিফাৰেণ্ট লোকেশ্যন হয় এইটো কৰাল মানে হৈছে এটা ধৰণৰ গঁৰাল য'ত গৰু থাকে তাৰপিছত হাউচ হৈ গ'ল ঘৰৰ ভিতৰত আছে তাৰপিছত বাৰ্ণ হৈ গ'ল য'ত আমাৰ খেতি কাটি পেলাই ৰখা হয় এটা ধৰণৰ বাৰ্ণ হৈ গ'ল তাৰপিছত পেষ্টাৰ আছে যোনটো অ'পেন ফিল্ড হৈ গ'ল ঠিক আছে এতিয়া হাউ মেনি মাইজ ৱেৰ ফাউণ্ড ইন দ্য বাৰ্ণ আমাক কিন্তু অকল বাৰ্ণতহে কেইটা মাইজ পোৱা গৈছে সেইটো সুধিছে তাৰমানে আমি খালি বাৰ্ণক চাব লাগিব এতিয়া ইয়াতে প্ৰথম আৰম্ভ কৰাৰ আগতে এইটো নোট কৰি ল'ম যে এই পিকচাৰটো কি মিন কৰিছে এই পিকচাৰটোৰ মিনিং হৈছে 1 মাউচ তো এতিয়া বাৰ্ণত কেইটা মাউচ আছে 1 2 3 4 5 6 একচুৱেলি মাইজ হৈ যাব যেতিয়া প্লুৰেল হৈ যায় এটাতকৈ বেছি হৈ যায় তো এইটো প্লুৰেলটোক আমি মাইজ বুলি কওঁ তো টোটেল হাউ মেনি মাইজ ৱেৰ ফাউণ্ড ইন দ্য বাৰ্ণ আমি ক'ম টোটেল 6 মাইজ ৱেৰ ফাউণ্ড ইন দ্য বাৰ্ণ এতিয়া যাওঁ আমি লাষ্ট কুৱেশ্যনটোলৈ তো ইয়াতে A class counted how many banks were in all the nearby cities ঠিক আছে তো এটা ক্লাছে কাউণ্ট কৰিলে যে টোটেল বেংকছ কিমান আছে ওচৰে পাজৰে থকা চিটিবোৰত কিমানটা বেংকছ আছে এইটো কাউণ্ট কৰিলে তো চিলভাৰ দাস নামৰ বেংক আছে ৰিচমেন গোল্ডি ডলাৰ ভাইল তো এইকেইটা ডিফাৰেণ্ট টাইপছৰ বেংকৰ নাম হৈছে এতিয়া আমি এটা কাম কৰোঁ প্ৰথমতে কাউণ্ট কৰি লওঁ যে চিলভাৰ দাস নামৰ বেংক কেইটা আছে টোটেল তো ইয়াতে দিছে এই যোনটো ইমেজটো দি আছে এটা পইচাৰ নিচিনা দেখাত গৈছে নে কইন নিচিনা তো এই কইনটোৱে কৈছে 1 বেংক তো তাৰমানে চিলভাৰ ডাষ্ট কেইটা আছে আমাৰ টোটেল 4টা বেংক আছে ৰিচমেন নামৰ বেংক কেইটা আছে 1 2 3 4 5 6 7 টোটেল 7টা আছে গোল্ডি নামৰ বেংক 2টা আছে আৰু ডলাৰ ভেল নামৰ বেংক 3টা আছে এতিয়া আমি কুৱেশ্যনটো পঢ়ি চাওঁ কি আমাক ওলাব দিছে তো ৰিচমেন হেজ ডেছ মোৰ বেংকছ দেন ডলাৰ ভেল ঠিক আছে তো ৰিচমেনৰ কিমান আছে ৰিচমেনৰ আছে আমাৰ 7 আৰু ডলাৰ ভেলৰ আছে আমাৰ 3
তো আমাক কৈছে যে ৰিচমনৰ কিমানটা বেংক আছে ডলাৰ বিলতকৈ বেছি তো 7 - 3 কৰিলে হ'ল 7 - 3 টো আমি জানো হৈ যায় 4 তাৰমানে 4টা বেংক বেছি আছে তো আমি ইয়াতে লিখি দিম দ্য ৰিচমান হেজ 4 more banks than dollar bill ফাইন তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো সলভ প্ৰব্লেমছ উইথ পিকচাৰ গ্ৰাফ তো আমি নেক্সট ছেশ্যনত এটা কুইজ কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ